দিছপুৰ প্ৰেছ ক্লাবত সদৌ প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল প্ৰাথমিক শিক্ষক নিযুক্তিৰ মেধা তালিকাত অভাৰলেপিঙৰ অভিযোগ উত্থাপন হৈছে একেজন প্ৰাৰ্থীয়ে ২-৩টা পদত নিযুক্তি পত্ৰ লাভৰো উত্থাপন হৈছে অভিযোগ ফলত বহু যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱাৰ অভিযোগ এক পদ এক প্ৰাৰ্থী ব্যৱস্থা কৰি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ আহ্বান সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিব বিচাৰিছোঁ যে 2023 চনত যি আমাৰ শিক্ষক নিযুক্তি বিজ্ঞাপন প্ৰকাশ পাইছিলে তাৰ মেধা তালিকা ইতিমধ্যে প্ৰকাশ পাইছে এই মেধা তালিকাত বহুতো কৰ্মৰত শিক্ষকৰ নাম আমি দেখিবলৈ পাইছোঁ এই সকলোখিনি সমস্যা সমাধান কৰি কিনি আমাৰ যিখিনি বঞ্চিত প্ৰাৰ্থী আছে কম নম্বৰৰ বাবে ৰৈ গৈছে এই প্ৰাৰ্থীসকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আমি তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু যি আমাৰ 2024 চনত SRD আণ্ডাৰত 23,956 জন শিক্ষক নিযুক্তি দিছিলে সেই 23,556 জন শিক্ষকৰ নাম তাৰে বহুত সংখ্যক শিক্ষকৰ নাম ইতিমধ্যে এই মেধা তালিকাত নাম আহিছে প্ৰকাশ পাইছে আৰু BTR LP UP GT যি নিযুক্তি দিছিলে তাৰ বহুত সংখ্যক কেণ্ডিডেটৰ নাম এই মেধা তালিকাত আছে আৰু যিসকল আমাৰ চিটেড পিটিশ্যনাৰ আছিলে কেছত জিকিছে ইতিমধ্যে তেখেতসকলৰ বহুতৰ নাম এই মেধা তালিকাত আছে এই সকলো মেধা তালিকাত যদি এজন কেণ্ডিডেটৰ 3বাৰ নাম থাকে তেতিয়াহ'লে এজনৰ লগত 3টা চাকৰি থাকিব এই সমস্যাটো সমাধান কৰি অভাৰলেপিংটো নাইকিয়া কৰি এজন প্ৰাৰ্থী এটা চাকৰি অভাৰলেপিংটো নোহোৱা কৰিব লাগে আমাক এই নিজে আৰু যি আমাৰ GT PGT মেইল লিষ্ট প্ৰকাশ পাবলৈ গৈ আছে এই GT PGTত নাম অহা বহুত সংখ্যক প্ৰাৰ্থীৰ নাম এই মেইল লিষ্টত আছে মানে আমাৰ DSC আৰু DW ফালৰ পৰা নটিচ উলিয়াই তেখেতসকলৰ যি LP আৰু UP পোষ্টটো উইথড্ৰ কৰিবলৈ এটা